অল মিউজিচিয়ান ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু গুৱাহাটী ছাউণ্ড এছ'চিয়েশ্যনৰ সৌজন্যত অসম ৰত্ন তথা অসম কণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। বিয়লি গুৱাহাটীৰ ৰুক্মিণীনগৰ ৰূপজ্যোতি মিলন সংঘৰ প্ৰাংগণত অল মিউজিচিয়ান ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু গুৱাহাটী ছাউণ্ড এছ'চিয়েশ্যনৰ সৌজন্যত হিয়াৰামঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজি অনুষ্ঠানত বিভিন্ন বিশিষ্ট ব্যক্তিৰ অতিথিৰ লগতে কলাকুশলীৰ উপৰিও বহুতো গণ্যমান্য শিল্পী উপস্থিত থাকি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনায় আৰু জুবিন দাৰ গীতৰ শৰাই আগবঢ়ায়। ৰুক্মিণী গাঁৱৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট, AIN লাইভ। অনুভৱ মানে চাওক, এতিয়া মানে কি অনুভৱ কৰিছোঁ বুজাবলৈ বহুত টান, মানে কি হেৰুৱাইছোঁ আমি সেইটো বুজাবলৈ বহুত টান। আচলতে এতিয়ালৈকে বুজিয়ে পোৱা নাই যে কি হৈছে গোটেই কথাখিনি। এয়া কিবা এটা অদ্ভুত ধৰণৰ কিবা এটা মানে শূন্যতা, কিবা এটা হেৰি হৈ আছে। এতিয়া অনুভৱ বুলি ক'লে আচলতে ক'বলৈ বহুত দিগদাৰ হয় এইটো কথা। আৰু কেতিয়াও ভবা নাই তেওঁ মানসিকভাৱে যিমান ষ্ট্ৰং, তেওঁ আমি সদায় এনেকুৱা লাগে যেন আমাৰ কিবা হ'লে সদায় জুবিন দাই চাব। তেওঁ কেতিয়াও এনেকুৱা এটা অৱস্থাত দেখিম বুলি ভবা নাছিলোঁ কোনোদিনে। এতিয়াতো গমেই পাইছে কিমান নাটক, কিমান কিতাপ ওলাই আছে, সকলো কিতাপৰ মানে পাঠ পঢ়াই আছে আমাৰ। কিন্তু যেনেকৈ নহওক ন্যায়খিনি দিলেই হৈ গ'ল, বাকীখিনি আমিতো বুজিয়ে পাওঁ, কাৰণ এতিয়া সময় হৈ গৈছে আৰু এতিয়া সময় টানলৈ আহি আছে, ধৈৰ্যসীমা নাই। কিন্তু আইনখনক বুজি পাওঁ কাৰণে আইন হাতত তুলি লোৱা নাই। কিন্তু এনেকুৱা লাগে কেতিয়াবা আইন হাতত তুলি ল'ম নেকি, কিন্তু আমি আইন হাতত তুলি নলয় আমি এইদৰে আমি গীত মাতেৰে জুবিন দাক স্মৰণ কৰি আছোঁ। আজি জুবিন দাৰ স্মৰণ অনুষ্ঠানেই পাতিছোঁ। আমি এটাই চৰকাৰলৈ অনুৰোধ, অতি সোনকালে তেওঁলোকে মানে আমাৰ ন্যায়খিনি দিব লাগে, বছ এয়াই আৰু। আজি আমাৰ ৰূপজ্যোতি মিলন সংঘ খণ্ডৰ মানে প্ৰাংগণত আমি ছাউণ্ড এছ'চিয়েশ্যন আৰু মিউজিক এছ'চিয়েশ্যনৰ চব মিলি পেলাই আমি জুবিন দাৰ স্মৃতিচাৰণ এখন কৰিছোঁ। ইয়াতে জুবিনবিহীন এমাহ হৈ গ'ল। আমি খুব দুখৰে মানে ক'বলগীয়া হৈছে আৰু খুব বেয়া লাগিছে আমাৰ মনটো। গোটেই অসমবাসী নহয়, গোটেই পৃথিৱীয়ে কান্দিছে। আৰু তেওঁ, আমি নাভাবোঁ যে তেওঁ আমাৰ মাজত নাই বুলি। তেওঁ অমৰ হৈ থাকিব আৰু আমাৰ মাজত সদায় থাকিব, আমি জীয়াই ৰাখিম। তেওঁৰ যিখিনি সপোন আছিল সেইখিনিও আমি যিখিনি পাৰোঁ আমি মানে সপোন পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তেখেতৰ আত্মাই শান্তি পাওক, সেইখিনিয়ে আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।